নমস্কাৰ। আজি মাছৰ ব্যঞ্জন এখন বনাব লৈছোঁ আৰু এই ব্যঞ্জনখন কেনেদৰে বনালোঁ, কি কি দিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সাধাৰণ যিখিনি বস্তু আমি ঘৰত থাকে, আমাৰ ঘৰত থাকে, সেইখিনি বস্তুৱেই মই লৈছোঁ আৰু সেইখিনি বস্তুকে অলপ বেলেগ ধৰণে বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সদায় একেদৰে আমি ৰান্ধি বাঢ়ি খোৱাতকৈ অকণমান মাজে মাজে বেলেগ কৰি খালে আমাৰ নিজৰ মনটোও ভাল লাগে আৰু খোৱাসকলকো, যিসকলক আমি খুৱাওঁ তেওঁলোকে অলপ মনটো ভাল পায়। মোৰ ব্যঞ্জনখন কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। মই মাছ অকণমান হালধি নিমখ সানি লৈছোঁ, হালধি বেছি দিয়া নাই আৰু নিমখ জোখমতে এনেদৰে সানি লৈছোঁ। মই প্ৰথমতে মিক্স কৰি ল'ম। টমেটো চচ লৈছোঁ, অকণমান চয়া চচ, জালুক দিছোঁ, জালুকৰ গুড়ি, জিৰা ৰ'ষ্ট কৰি খুন্দি লৈছিলোঁ এইখিনি দিছোঁ, দালচেনি আৰু লং এয়াও খুন্দি লৈছোঁ, এয়াও দিছোঁ। ইয়াতে মই অকণমান পানী দি পেলাই এইখিনি অকণমান মিহলাই ল'ম। এনেকুৱা হৈছে। এইখিনি ছাইডত থৈ দিলোঁ। তাৰপিছত এনেকুৱা চিমলা মিৰ্চ মই 4টা মিহি মিহিকৈ কাটি ল'ম। মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ, মজলীয়া চাইজৰ পিঁয়াজ 2টা মিহি মিহিকৈ কাটি লৈছোঁ আৰু এটা বিলাহী, ডাঙৰ বিলাহী এটা এনেদৰে কাটি লৈছোঁ। বলকচোন বাৰু তেনেকৈ ৰান্ধো, আপোনালোকক দেখুৱাওঁ। মই তেল দিলোঁ। মাছখিনি প্ৰথমতে ভাজি লওঁ। মাছখিনি ভাজি আছোঁ আৰু তেলখিনি গৰম হৈ আছে, অকণমান গোটা জিৰা দিলোঁ। পিঁয়াজখিনি ভাজি লওঁ। অকণমান এয়া গুড় দি দিছোঁ। ভিডিঅ'বিলাক যদি দীঘলো হয় তথাপি মই আটাইখিনি দেখুৱাব চেষ্টা কৰোঁ। বেছি চমুকৈ নেদেখুৱাওঁ, যিসকল নতুন তেওঁলোকে শিকিব পৰাকৈ মই ভিডিঅ'বিলাক বনাওঁ আচলতে। আৰু নতুনসকলে এই ভিডিঅ'বিলাক চাই শিকিব পাৰে। কিছুমান পঢ়া শুনা ল'ৰা ছোৱালী থাকে, তেওঁলোকে কেতিয়াবা অকলে ৰান্ধি খাব লাগে আৰু মোৰ ছোৱালী সেনেকৈ থাকে, গতিকে তেওঁলোকৰ নিচিনাবিলাকে শিকিবৰ কাৰণেহে মই আটাইখিনি দেখুৱাব চেষ্টা কৰোঁ। পিঁয়াজখিনি বাদাম ৰঙৰ নিচিনা হৈছে। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিলোঁ।
শুকান জলকীয়া এটাও দি দিলোঁ। এইখিনি সুন্দৰ ধুনীয়া ৰং এটা হৈছে। ইয়াতে মই অকণমান গুড় দিছিলোঁ আৰু সেইকাৰণে খুব সুন্দৰ ধুনীয়া ৰং এটা হৈছে। ইয়াতে মই এতিয়া এই কেপচিকামখিনি কাটি থৈছিলোঁ এইখিনি দি দিলোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, ভাল লাগিব। জালুক, শুকান জলকীয়া আৰু কেপচিকাম দিছোঁ। চিলি ফিছ বনাইছোঁ। যিটো মিক্সাৰ মই বনাইছিলোঁ এইটো ইয়াতে এতিয়া মই ঢালি দিছোঁ। অকণমান মই পানীও দি দিলোঁ, গৰম পানী দিছোঁ। খুব সুন্দৰ হৈছে। চয়া চচ আৰু টমেটো চচ আছে, খুব সুন্দৰ হৈছে ৰংটো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। নতুনসকলে মোৰ প্ৰফাইলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ফ'ল' কৰি ল'ব পাৰে। ইউটিউবত ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটোও দিব লাগিব, তেতিয়া সকলোবোৰ ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ আপোনালোকৰ সন্মুখলৈ অতি সোনকালে আহিব। এইখিনি খুব সুন্দৰ হৈছে আৰু এইখিনি অকণমান উতলিব দিছোঁ। ইয়াতে মই আৰু একাপ পানী এড কৰি দিছোঁ। এতিয়া এইখিনি সুন্দৰকৈ উতলি আছে, ইয়াতে মই মাছখিনি দি দিম। আপোনালোকৰ যদি গ্ৰেভিটো অকণমান ডাঠ কৰি ল'ব বিচাৰে ডাঠ কৰি ল'ব। মই অকণমান পানী দিছোঁ বাৰু। বিলাহী, কেপচিকাম এনেকুৱা ধৰণৰ বস্তুবিলাকেৰে মানুহে বনায়ে থাকে বাৰু, কিন্তু মই আজি হালধি নিদি টমেটো চচ আৰু চয়া চচৰ লগত বনালোঁ। আৰু এইটো আপোনালোকে যদি গ্ৰেভিটো অলপ ডাঠ কৰি ল'ব বিচাৰে পানীটো অলপ কমাই দিলেই হ'ল। মই অকণমান পানী দিছোঁ ইয়াতে। এতিয়া অকণমান জোখমতে নিমখ দি দিওঁ। মই নিমখটো পিছত দিম বুলি থৈছোঁ। ইয়াত হালধিৰ প্ৰয়োজন নাই, সুন্দৰ ৰং এটা হৈছে। পৰিমাণটো বস্তুবিলাকৰ যিটো পৰিমাণ আপোনালোকৰ পৰিয়ালত যিমানখিনি মানুহ আছে তেনেকৈ ল'ব। মই আমাৰ মানুহ বেছি নাই কাৰণে কমাই বনাইছোঁ, কম পৰিমাণত বনাইছোঁ। অকণমান কাশ্মীৰী জলকীয়া গুড়ি দি দিলোঁ, ৰংটো সুন্দৰ হ'ব। অকণমান কাৰি মছলা দি দিলোঁ। পৰিৱেশনৰ কাৰণে এখন প্লেটত এনেদৰে উলিয়াই ল'লোঁ। অকণমান কেপচিকামেৰে মই গাৰ্নিছ কৰি দিওঁ। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকলৈ এই প্লেটখন সাদৰেৰে আগবঢ়ালোঁ। আজিৰ ৰেচিপিটো মই যিসকল নতুন তেওঁলোকে শিকিব পৰাকৈ বনাইছোঁ। গতিকে আটাইখিনি ভিডিঅ' যিখিনি কৰিছোঁ সম্পূৰ্ণকৈ চালে আপোনালোকে শিকিব পাৰিব। এয়া এনেকুৱা হৈছে।